বজাত বেলটো বাজোতে মই দৰ্জাখন খুলি দিলোঁ। খুলি দিয়াৰ পিছত মানে মই দেখি হতভম্ব, মই কোন মানুহ এজনী ল'ৰাকেইটা এনেকৈ ভিতৰলৈকে সোমাই আহিব চালোঁ। বোলো কোন এনেকৈ মুখত এনেকৈ খপৰ মাৰি ধৰি পিছপিনে লৈ আহিলে। পিছপিনে লৈ আহি তাত ৰখাইছিল তলতে, ৰখাই পেলাই কৈছে পেচা নিকালো, দৌ লাখ ৰুপিয়া নিকালো, পেচা নিকালো, 2 লাখ ৰুপিয়া। কিন্তু মই তেতিয়া মনোজকে এনেকৈ চিঞৰিছোঁ। মোৰ ড্ৰাইভাৰটো তাৰমানে কুকুৰটো খানা নিব আহিছিলে, সি কিটচেনতে আছিলে। তাৰপিছত মনোজ বুলি কওঁতে মনোজো চাগে আহিছিল, পিছত দেখিছোঁ তাক বেয়াকৈ মাৰিছে আৰু এইবিলাকত গোটেই চোফা টোফা সেয়া কৰিছিলোঁ। তাৰপিছত আৰু সেয়া মোক ওপৰলৈকে তাতে গেষ্ট ৰুমত নিছিলে। গেষ্ট ৰুমত ফাৰ্ষ্টতে আছোঁ, মোক যেতিয়া বান্ধি এইখন মই হেৰি কৰি থোৱা আছিলে ডিঙিত, খুলি লৈছে। এইখন খুলি লৈ ফাৰ্ষ্টতে মুখত এনেকৈ দি পেলাই মাৰিছে, গুটিয়াইছে এনেকৈ এইবিলাকত দুখ পাইছিলোঁ। এইবিলাক গোটেই মাৰি উঠি তাৰপিছত কৈছে পেচা নিকালো, বাৰ বাৰ সেইটোৱে কৈছোঁ, পেচা নিকালো, नहीं तो मार देगा, नहीं जान प्यारे है कि पैसा प्यारे है, जान प्यारे है कि पैसा प्यारे है, तुम लोगों को पैसा चाहिए, जान नहीं चाहिए। আমি ওপৰলৈকে লৈ আহি পেলাই মানে সেইটো ৰুমত বহুৱাই দিছে। তাতেও মোৰ কাষতে বহিছে, তাতে মোৰ কাষত বহি লৈ পেলাই কৈ আছে পেচা নিকালো, নেহিটো মাৰ দেগা। তাৰপিছত এই মনোজৰ ড্ৰাইভাৰজনক আনি পেলাই মোৰ ভৰিত পেলাই দিছে, इसको मार देगा, पैसा दो, 2 लाख रुपया दो, 2 लाख रुपया दो, अभी 2 लाख रुपया चाहिए। मोर 2 लाख रुपया अभी घर पे नहीं है, मैं यहाँ से कहाँ से दूँ इतना पैसा नहीं है, तुम लोग कल आओ, कल नहीं चाहिए, आज ही चाहिए हमको, कल आ जाओ, कल दे देगा। 4জন। ঘৰৰ মানুহ মোৰ হাজবেণ্ড দিল্লী গৈছে আৰু ল'ৰাটো তেজপুৰ আছাম বিল্ড পঢ়ে আৰু ছোৱালী ইয়াত নাথাকে, ইউকেত থাকে। তাই এনেইতো আমি হাজবেণ্ড আমি দুজনে থাকোঁ, কিন্তু কালি তেওঁ গৈছে, আজি এদিনৰ কাৰণেহে গৈছে, আজি আহিব। তো তাইক 1টা বজাত ফ্লাইট আছে, তো তাইক 9টামান বজাত এয়াৰপৰ্টত থৈ আহিবই। তো তাই আহি 9টামান হেৰি কৰি তেওঁ আজি আহি পালে হয়। এইটো কৰিব লাগিব, কাৰণ নহ'লে ইমান তেনেকৈ নাজানিব ন টাইমিংটো কোন আছে কোন নাই, ঘৰত কেনেকুৱা সেইটো জানে। আৰু দুপৰীয়া 3টা বজাত এজন অকণমান বয়সস্থ মানুহ হেৰি আহিছে, এনেকৈ বেকা বেকি কৰে। সেই ভাৰতীয় তাই কৈছে মানে 3টামান বজাত বাইদেউ আপোনাৰ যদি নাছিলে, কোনোবা মানুহ এজন সোমাই পেলাই কেম্পাছত ঘূৰি চাইছে, আমি কেমেৰাত চালোঁ, হয় এজন মানুহ চাইছে। সেই মানুহজনে হয়তো চাই ইনফৰ্মাৰ হ'ব পাৰে। সন্দেহ এনেই হয়, পুলিচৰ লগত কৈছোঁ। মানুহকেইজন এনে হিন্দী ভাষী আছিলে, হিন্দী ভাষী, অসমীয়া নহয়, অসমীয়া ল'ৰা নহয়, ওখ পাখ ল'ৰা। এজন গোটেইকেইজন ওখ নহয়, ইমান মিডিয়াম হাইটৰে এজন আছিলে আৰু এজন অকণমান ওখ আছিলে, সেইজন বহুতহে আছিলে, সেইজনে বহুত মাৰিছিল। মোৰ পৰা ফাৰ্ষ্ট 50,000 এটা দিলোঁ। তাৰপিছত যেতিয়া মানা নাই, আকৌ ড্ৰাইভাৰটো বহুত মাৰি আছে, বোলো उसको मत मारो, वो उसको क्या पता, मैं देती हूँ जितना पैसा है मैं तुमको देती हूँ। তাৰপিছত আনি পেলাই আকৌ এফালৰ পৰা দিলোঁ, প্ৰায় 1 লাখ টকা এটা দিছোঁ। তাৰপিছত সেইখিনি দিয়াৰ পিছত আলমাৰী চালমাৰী গোটেই খোলাইছে, এইবোৰ সেইফালে তাৰে আলমাৰীটো খুলিব দিছিলে। তাৰপিছত চাবি বিচাৰি পোৱা নাই, সেইবিলাকতো সিহঁতে চব গোটেই পেলাই দিছে, মই বিচাৰি পোৱা নাই চাবি পাত। সেইকাৰণে তাৰে কাৰণে এইবিলাক কঁকালত গুৰিয়াইছে, এইবিলাক আৰু বুকত গুৰি মাৰি দিছে। এই জোতা ইমান ডাঙৰ ডাঙৰ জোতা আছে যে সেইবিলাক পিন্ধি আছে। মুখত কি বান্ধি লৈছে? আপোনাৰ মুখত কি বান্ধি দিছিলে? মুখত ফাৰ্ষ্টতে এইখন দিছে, পিছত খুলি দিছে মোৰ মুখৰখন। মই যেতিয়া চিঞৰা নাই, কথা সৰুকৈ কৈ আছোঁ, কথাটো এইটো চাউণ্ডত ক'লেও মানে তাহাঁতে হেৰি আৱাজ মত নিকালো, চুপ ৰহ, চুপ এনেকৈ কয় আৰু। তাৰপিছত সৰুকৈ কৈ আছোঁ। তাৰপিছত সিহঁতে কৈছে উস তৰফ কিয়া হে, সেইখন বেলকনি এখন আছে, বোলো বেলকনি হে, খোলকে দেখাও। মই খুলি পেলাই দেখুৱালোঁ অকণমান, হা বন্ধ কৰ। এইফালেও এইখন কি সুধিলে, উস তৰফ কিয়া হে, এইটো ৰুমলৈকে যেতিয়া আহিছিলোঁ। তাৰপিছত মই বেলকনি, এই ভি বেলকনি হে, খোলকে দেখাও। অকণমান খুলি পেলাই দেখুৱালোঁ, এইখন বেলকনিয়ে হয়। তাৰপিছত সেই তেনেকৈ কৰি পেলাই সেইখিনি পইচা নিলে। তাৰপিছত সেয়া হেৰি মোৰ আঙুঠিকেইটা খুলিব দিছে, হাতত এনেকৈ ধৰো, টানি নিওঁতে দেখিলেতো আঙুঠি পেলাই। তাৰপিছত আঙুঠিকেইটা মই খুলিব পৰা নাই, এনেকৈ ঘৰুৱা মূৰতে পঢ়াইতে।
তাৰপিছত হেৰি মনোযোগ মানে মাৰি আছে যে মই তাক দেখি আছো এনেকে এই ডেগাৰখনেৰে সানি দিয়ে এই কৰি দিয়ে ভৰিৰে তাক গুৰিয়াই আছে তাৰপিছত মই সেয়া কৰি লৈ পেলাই চাবোনেৰে খুলি দিছো আঙুঠি তিনিটা আৰু কাটিব ওলাইছে নেকি কাটিব মোৰ আঙুলিকেইটা কাটিব এনেকে লৈছে মানে কাটকে নিকালতে হে এনেকে কৈছে আঙুলি বোলো কাট না কি হয় চাবোন চে নিকাল লেতে হে এনেকে কৈ পেলাই মই হাতখন টানি আনি পেলাই মই লগে লগে বাথৰুমত গৈছো গৈ চাবোনেৰে এইটো খুলি দিছো আঙুঠিকেইটা তাৰপিছত কাট দেগা তুমি ইয়ে হাত কাট দেগা আৰু প্ৰেছাৰ নিকালাতে মানে ট্ৰেইনটো এনেকুৱা কাট দেগা আছে এই কাৰ্গতে আছে নাই এইবিলাক কাটিছে কাপোৰে মানে পুৰা খঙত কৈছে আৰু মানে খঙত মানে একদম হেৰি এজন কলো যে ওখকে আছে সেইজনে মানে বিৰাট উগ্ৰ সেইজনে কাট দেহে বুলি সেইখিনি কাটিয়ে দিলে তাৰ পৰা ইয়াতে কাটি এনেকে দিছে এইখিনি লাগিছে আৰু এনেকে হেৰিৰে হানি ধৰিছে এখনেৰে দুজন আহি পেলাই এজনে ডেগাখন হানি ধৰিছে এজনে এনেকে কাটোৰ নিচিনা কৰি এইফালে কাটিছে এইবিলাকত কাটিছে অকমান আচ্ছা আপুনি যেতিয়া ডকাইতে যেতিয়া ঘৰত সোমাইছিলে তেতিয়া ড্ৰাইভাৰজন ক'ত আছিলে লগতে আছিলে মোৰ লগত মোৰ সন্মুখতে মাৰি থকা বুলি মই মনোজ বুলি কৈ আছো সি মোৰ লগতে আছিলে সি মানে কুকুৰটোৰ খানা আনিব ওপৰত উঠি আহিছিলে মানে কুকুৰটো খানা নিব সুযোগ লৈ তেখেতসকলে সোমাইছিলে জানো বা এইটো লক্ষ্য কৰি আছিলে নেকি আৰু আনকালে আমি কেতিয়াও 9টা বজাত গেট নামাৰো কালি কোনো নাই বুলি চব যেতিয়া আহিছে বোলো সেই কৰো আৰু গেট বন্ধ কৰি থৈ দিওঁ কিন্তু আৰু সেইকাৰণে তাক মই গেট বন্ধ কৰিব দিছিলো মানুহ কেতিয়া খবৰ দিলে আপোনালোকে ইহঁত যোৱাৰ পিছত মই ফোন এইটো যেতিয়া ফোনটো দেখিলো বোলে আছে এইটো ফোন গেষ্ট ৰুমতে আছিলে পুলিচ আহিছিলে পুলিচ আহিছিল কি ক'লে পুলিচে পুলিচে ইনভেষ্টিগেশ্যন কৰিব তেখেতসকলে একো কৈ যোৱা নাই তেনেকে মোকতো মেডিকেল কৰিব লৈ গ'ল ড্ৰাইভাৰটোকো লৈ গ'ল তাহাঁতে কেতিয়া গ'ল পুলিচ হেৰি নাজানো আৰু ঘৰততো মানুহ আছিলেতো মানে প্ৰাণ বাচিছে বুলি ক'ব লাগিব প্ৰাণ বাচিছে মানে কিবা কৈ দিবাইটো লাগে আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম 11টা কেবিন জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত ICU তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা